বিটিসিৰ মনোনীত পাৰিষদ কৰ্মেশ্বৰ ৰায়ক আয়োটিৰ উৰুলি আৰু বেণ্ড পাৰ্টিৰে উষ্ম আদৰণি। বিটিসি পৰিষদত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মনোনীত কৰ্মেশ্বৰ ৰায়ক বিটিসি প্ৰধান হাগ্ৰামা মহিলা ৰিয়াক্ৰাছৰ প্ৰাক্তন সভাপতি কৰ্মেশ্বৰ ৰায়ক মনোনীত কৰে। ফকিৰা গ্ৰামৰ বলদিয়াবাথান গাঁৱত উপস্থিত হোৱাৰ পিছত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আতচবাজিৰ শব্দ আৰু বেণ্ড পাৰ্টিৰ শব্দ আয়োটিৰ উৰুলিয়ে মুখৰিত হয়। কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দৰ লগতে সকলোৱে জাতীয় গামোচাৰে আদৰণি জনাই MCLA কৰ্মেশ্বৰ ৰায়ক। আমি দৃশ্যাংক দেখুৱাইছো। বিটিসিৰ মনোনীত পাৰিষদ কৰ্মেশ্বৰ ৰায়ক আয়োটিৰ উৰুলি আৰু বেণ্ড পাৰ্টিৰে উষ্ম আদৰণি। বিটিসি পৰিষদত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মনোনীত কৰ্মেশ্বৰ ৰায়ক বিটিসি প্ৰধান হাগ্ৰামা মহিলা ৰিয়াক্ৰাছৰ প্ৰাক্তন সভাপতি কৰ্মেশ্বৰ ৰায়ক মনোনীত কৰে। ফকিৰা গ্ৰামৰ বলদিয়াবাথান গাঁৱত উপস্থিত হোৱাৰ পিছত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হয়। আতচবাজিৰ শব্দ আৰু বেণ্ড পাৰ্টিৰ শব্দ আয়োটিৰ উৰুলিয়ে মুখৰিত হয়। কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দৰ লগতে সকলোৱে জাতীয় গামোচাৰে আদৰণি জনাই MCLA কৰ্মেশ্বৰ ৰায়ক। বিজেপি ৰাজ্য সভাপতি দিলীপ শইকীয়া দেৱ, লগতে সন্মানীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা দেৱ, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ লগতে বিজেপি আৰু BPF দলৰ প্ৰতিটো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে দেখি আছে আমাৰ এইখন অঞ্চলৰ সন্মানীয় ৰাইজে আজি মোক আদৰি আনিলে। কাৰণ চাওক, ৰাইজৰ বহুত আকাংক্ষা থাকে আৰু যিহেতু মই সৰুৰে পৰা ৰাইজৰ লগত ওতঃপ্ৰোত সম্পৰ্ক হৈ আছিলোঁ আৰু মই সৰুৰে পৰা সামাজিক কামত জড়িত হৈ আছিলোঁ। এই ক্ষেত্ৰত ৰাইজৰ মোৰ বহুত আস্থা ভৰসা আছে আৰু দায়িত্ব বহুত আছে। এই ক্ষেত্ৰত যিমান পাৰোঁ ৰাইজৰ কাৰণে মই কাম কৰি যোৱাৰ, নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ যি প্ৰতিজ্ঞাবদ্ধ আজি মই হ'লোঁ। আৰু চাওক, ইতিমধ্যে আমাৰ সমাজত বহুত সুবিধা অসুবিধা বহুত আছে, কিন্তু মোৰ ক্ষমতাৰ গণ্ডিত মই যিমান পাৰোঁ ৰাইজৰ হৈ নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ মই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। বিজেপি ৰাজ্য আসাম টক্স আপোচবিহীন অসম কণ্ঠ।